নমস্কাৰ, মই মনিষাই আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এয়া জিলিমিলি শাক আৰু মটৰ, কেঁচা মটৰ লৈ আহিছোঁ। একদম ঘৰৰ বাৰীৰ হয়। এয়া জিলিমিলি শাক, তাৰপিছত এইখিনি মটৰ। একদম ৰ'দ বিচাৰি বিচাৰি আজি পাছফাল পাই গৈছোঁহি। আগফালে ৰ'দ নাইকিয়াই হ'লগৈ। মই আজৰি হওঁতে এয়া জিলিমিলি মুঠা বাছি লওঁ বোলো। বাছি পেলাই বাহু মাছ কেইপিচমান আছে, বনাম। খুব সোৱাদ লাগে খাই পেলাই এনেদৰে। তাকে বোলো ৰ'দতে বহি বহি এইখিনি বাছি লওঁ, ৰ'দ নাইকিয়াই হ'লগৈ আৰু। আমাৰ আগফালে বহুত সোনকালে ৰ'দটো নাইকিয়া হৈ যায়। এইখিনি জিলিমিলি শাকখিনি বাছি লওঁ ভালদৰে। জিলিমিলি শাকৰ গুণাগুণবিলাকতো ক'বই নালাগে আৰু, সকলোৱে জানেই। কিন্তু খায়ো সঁচাকৈ বহুত ভাল লাগে। ভাজিটো সকলোৱে খাইছে চাগে, কিন্তু মাছৰ লগত জোলটো যে বেলেগ এটা সোৱাদ আহে, বিৰাট ভাল লাগে খাই। এইখিনি মই খুব ধুনীয়াকৈ বাছি লৈছোঁ, যিহেতু ঘৰৰ আছিলে, কোনো হেৰিয়ে নাইকিয়া, খুব ফ্ৰেছ হয়, ভাল হৈ আছে। এয়া এইখিনি বাছি ল'লোঁ মই ধুনীয়াকৈ। বাছি ল'লোঁ আৰু এতিয়া এই মটৰকেইটাও গুচাই লওঁ। আৰু বনাবলৈও বৰ বিশেষ একো নালাগে, একদম একেবাৰে চিম্পুলকৈ বনাব লাগে, খুব ভাল লাগে খাই। এইকেইটা মই মটৰকেইটাও বাছি ল'লোঁ। আৰু এইফালে মই ডাঙৰ বিলাহী এটা কাটি লৈছোঁ, মটৰ মাহখিনি গুচাই ল'লোঁ, কেঁচা জলকীয়া দুটা, আৰু পিঁয়াজ আৰু নহৰু এটা মই কাটি ল'লোঁ সৰু সৰুকৈ। পিঁয়াজ, নহৰু কেইফুটামান আৰু আলু দুটা লগতে মিক্স কৰি দি দিছোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰিছোঁ, কেৰাহীখনত এতিয়া মই মিঠাতেল দি দিছোঁ। আৰু মই ফ্ৰিজতে মাছ থোৱা কেইবাদিনো, আজি 4-5 দিনমান হৈ গ'ল দেই। খাবলৈ মন নোযোৱা হৈ আছিলে, কিন্তু মাছ কেইপিচ একদম বৰফ হৈ আছে আৰু দেই, ইয়াতো বৰফ লাগি গৈছেগৈ। এতিয়া মই গৰম হোৱা তেলখিনিতে পিঁয়াজ এটা আৰু নহৰুখিনি মই দি দিলোঁ, কাটি লোৱা। আৰু ইয়াতে মই জিলিমিলি শাক আৰু আলু দি দিছোঁ। আৰু ইয়াতে মই জলকীয়া, কেঁচা মটৰ, বিলাহীখিনিও দি দিছোঁ। ইয়াতে মই জোখমতে হালধি দিছোঁ। ইয়াতে অলপমান নিমখ দি দিছোঁ। এইখিনি এতিয়া ঢাকি অলপমান দেৰি সিজিবলৈ দিম মই। এইখিনি সিজাতে মই এতিয়া ইয়াতে মোক পানী দিছোঁ। এইবোৰ খুব হেল্ডি ৰেচিপি হয়, খাব লাগে দেই। এনেই মছলা সোপা দি পেলাই খোৱাতকৈ এনেদৰে খালেই বিৰাট ভাল। আৰু এইখিনি উতল এটা আহিবলৈ দিম মই এতিয়া। ইয়াতে এতিয়া মই সিজিলত হ'ব সময়ত ধনিয়া পাত দি দিছোঁ। কি অপূৰ্ব সোৱাদ, সঁচাকৈ বিৰাট ভাল লাগে খাই। আৰু আজি মোৰ জিলিমিলি শাকৰ মাছৰ ৰেচিপিটো এনেদৰে আছিলে।
আজি ভাত সাজ এনেদৰে চিম্পুলকৈ আছিলে, ভাল লাগিলে খাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, বাই বাই।